নমস্কাৰ আকৌ এবাৰ দ্বিতীয় দিনৰ কাৰণে আজি লাইভত আহিবলৈ চেষ্টা কৰিছো মই ভালকে নাজানো কাৰণে বস্তুটো মোৰ ভাইটিহেতে কৰি দিছে বাৰু গতিকে মাজত কিবা লাইভত খেলিমেলি হলে অকন ঠিকঠাক কৰি দিব দেই আপোনালোকে অলপ কিবা কিবি মানে নিজে ঠিক কৰি ল'ব বস্তুটো হা শ্ৰদ্ধেয় অসমবাসী ৰাইজ আৰু শ্ৰদ্ধেয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোক ৰাইজক মাজে মাজে মই কথা কম তাৰ একেটা সময়তে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কিছুমান কথা কম তেখেতৰ কিছুমান কথাৰ উত্তৰ দিম মই বিৰোধী দলৰ বিধায়ক মই অসমৰ এজন পুৰণি আন্দোলনকাৰী হয় সংগ্ৰামী মানুহ হয় গতিকে মই মাজে মাজে এনেকৈ চৰকাৰক প্ৰশ্ন কৰাটো জবাবদিহি কৰাটো সমালোচনা কৰাটো আৰু সঠিক সময়ত সঠিক প্ৰশ্নবিলাক উত্থাপন কৰি চৰকাৰক সঠিক দিশত আগবঢ়াই নিবাটো মোৰ এটা দায়িত্ব আৰু কৰ্তব্য বুলি গণ্য কৰোঁ অসম বিধানসভাত মই যেটো কাম কৰোঁ আৰু বিধানসভাৰ বাহিৰতো সেইটো কাম কৰোঁ যে দৰকাৰী বিষয়বিলাকত চৰকাৰক সমালোচনা কৰোঁ সমালোচনাৰ কেতিয়াবা ঠকা হৰকা কৰোঁ কেতিয়াবা চৰকাৰক গালিগালাজো কৰোঁ আৰু তাৰ জৰিয়তে অসমৰ মানুহৰ কাৰণে এটা সঠিক ৰাস্তা যাতে চৰকাৰ থাকে তাৰ কাৰণে চেষ্টা কৰোঁ এতিয়া জুবিন গাৰ্গৰ আজিৰ বিষয়টো হ'ল আমাৰ মৰমৰ জুবিন দা মই কালি কৈছিলোৱে আমাৰ অসমৰ 4জন স্বাধীনতাৰ সময়ৰ পৰা 4জন মূল কালচাৰেল দইন বুলি যাক কয় আৰু কাণ্ডাৰী আমাৰ মূল 4জন কাণ্ডাৰী জন্ম হৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা তাৰ পিছত একেবাৰে নিউ লিবাৰেল এজটোত 91ৰ পাছত এই নতুন এজটোক ৰিপ্ৰেজেণ্ট কৰা জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভা বা ভূপেন হাজৰিকাৰ লগত তুলনা কৰি নহয় কিন্তু এই নতুন যুগটোক ৰিপ্ৰেজেণ্ট কৰা নতুন যুগটোৰ এটা ভইচ আৰু নতুন পৃথিৱীলৈ অহা নতুন সাংস্কৃতিক পৰিৱৰ্তনটোক প্ৰতিনিধিত্ব কৰি অসমীয়া সংগীত জগতক আগবঢ়াই লৈ যোৱা জুবিন গাৰ্গ সেইকাৰণে মই 4জন বুলি কৈছোঁ এই আটাইকেইজনে আমি দেখিছিলোঁ যে তেওঁলোকৰ মতাদৰ্শৰ পিনৰ পৰা সমাজবাদী আছিলে জুবিন দাইটো নিজে কৈছিলে যে ছ'চিয়েল লেফটিষ্ট বা ছ'চিয়েলিষ্ট বুলি কৈছিলে কেতিয়াবা লেফটিষ্ট বুলি কৈছিলে নিজকে কেতিয়াবা কমিউনিষ্ট বুলি কৈছিলে ইমানবাৰ কৈছিলে যে কোনেও আৰু সেইটো এতিয়া ডিবেট কৰিব নোৱাৰে ঠিক তেনেকৈ জুবিন দাই হিন্দু আৰু মুছলমানৰ সংঘাতৰ বিৰোধিতা কৰিছিলে ধৰ্ম নিৰপেক্ষতাৰ কথা কৈছিলে আৰু ৰাজনৈতিক দলবিলাকে যে ধৰ্মীয় উন্মাদনা সৃষ্টি কৰে সাম্প্ৰদায়িকতা কৰে জাতপাত কৰে তাৰ বিৰুদ্ধে তেওঁ গান ৰচনা কৰিছিলে এতিয়া জুবিনদাৰ ন্যায় বিচাৰৰ কথাটো আহিলে আজি মই লাইভত এই কাৰণে আহিলোঁ দ্বিতীয়বাৰৰ কাৰণে যে মুখ্যমন্ত্ৰীয়ে কালি পৰহিৰ দিনা বোধহয় মোক গালি পাৰিলে ন পৰহিৰ দিনা গালি পাৰিলে যে অখিল গগৈ কিয় চিবিআই তদন্ত বিচাৰিছে অখিল গগৈয়ে শ্যামকানু মহন্তৰ নিচিনাকৈ কিয় চিবিআই তদন্ত বিচাৰিছে অখিল গগৈয়ে এনেকুৱা ইংগিত দিব কৈছিলে যে শ্যামকানু মহন্তক আচলতে সহায় কৰিবৰ কাৰণে চিবিআই তদন্ত বিচাৰিছে নেকি এনেকৈ বুলি তেখেতে মোক আৰু আমাৰ লিডাৰ অফ দ্য অপজিশ্যন আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সমালোচনা কৰিছিলে আক্ৰমণ কৰিছিলে আৰু তাৰ পিছত পৰহি সেই আক্ৰমণটো কৰি কালি আকৌ তেওঁ নিজে উত্তৰ দি দিলে
তেওঁ আমাক আগদিনা আৰম্ভ কৰি গালি দিলে বোলে তোমালোকে হেৰিয়াক বচাবৰ কাৰণে বোলে CBI এনকুৱাৰী বিচাৰিছা তাৰ পিছদিনা কালি আকৌ ক'লে যে মই যিটো এনকুৱাৰী দিছো এটো এনকুৱাৰী কৰা যিখন কমিশন বা আপোনাৰ কি কয় আপোনাৰ CID বা কি কয় SIT এই দুটাৰ আকৌ তদন্ত কৰাৰ এখতিয়াৰি নাই বুলি কৈ দিলে কইলে সিঙ্গাপুৰত তদন্ত কৰাৰ এখতিয়াৰি নাই অসম পুলিচৰ কৈ দিলে যে অসম পুলিচে যেটো তদন্ত কৰিবলৈ দায়িত্ব চৰকাৰে দিছে সে অসম পুলিচৰ বোলে এখতিয়াৰি নাই প্লেস অফ অকাৰেন্সত যোৱাৰ অসম পুলিচৰ বোলে এখতিয়াৰি নাই যিবিলাক মানুহ জড়িত সেই মানুহবিলাকক ধৰি আনিবলৈ বা তেওঁলোকক মাতি আনিবলৈ আৰু তাৰ পাছত কৈছে যে তেওঁ দিয়া তদন্ত সঠিক তদন্ত কৈছে না নাই আপোনালোকে কওকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সাকে মোৰ লাইভটো চাই আছে না নাই মই নাজানো নেচাব সাকে চালেও বেলেগৰ মোবাইলৰ পৰা চাব সাকে আপুনি গতিকে যদি নাচায়ো তথাপি আপোনাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক মই কৈছো আপোনাক নিশ্চয় খবৰ দিব আপোনাৰ পালি পহৰীয়াবিলাকে বা আপোনাৰ চৰকাৰৰ মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়া মই স্পষ্টকৈ আপোনাক কৈছো যে আপুনি কলে যে আপোনাৰ তদন্তকাৰী সংস্থা আপোনাৰ CID বা আপোনাৰ SIT এ জুবিনদাক হত্যা কৰা বুলি আপুনি নিজে হত্যা বুলি কৈছে দেই আৰু হত্যা কৰা বুলি যেটো অভিযোগ আহিছে সেই অভিযুক্ত বিলাকক হত্যা কৰা বুলি আপুনি নিজে কৈছে আমি ৰহস্যজনক মৃত্যু বুলি কৈ আছিল আপুনি হত্যাকাণ্ড বুলি কৈ দিলে হেকাৰণে আমি এতিয়া হত্যাকাণ্ড বুলিয়ে কম সেই হত্যাকাণ্ড বা আমাৰ মতে ৰহস্যজনক মৃত্যুৰ অভিযুক্ত যি সকল আছে সেই সকলোকে ধৰিব লাগে জেলত দিব লাগে তদন্তৰ আউটালে আনিব লাগে আৰু তেওঁলোকক বিচাৰ কৰি সৰ্বশেষত তেওঁলোকক সেন্টেন্স দিয়াৰ ব্যৱস্থা কৰিব লাগে এতিয়া আপুনি ক'লে যে নহয় আপুনি যিখন এনকুৱাৰী কমিশন আপুনি যিখন SIT বনাই দিছে আপুনি যেটো CID টিম বনাই দিছে তেওঁলোকে সিঙ্গাপুৰত বসবাস কৰা আমাৰ অসমৰ যি সকল মানুহ এই ঘটনাটোৰ লগত জড়িত সেই মানুহবিলাকক মাটি অনাৰ এখতিয়াৰ নাই কলেনে আকৌ উল্টা পুল্টা নকব পিছত আপুনি পাল্টা মাৰি দিয়া পিছত আকৌ বিপদত পৰিলে আৰু তাৰ পিছত যিজন মানুহে আপোনাক সমালোচনা কৰে তেওঁকহে আকৌ আপুনি ভিলেন বনাব খোজে হয়নে নহয় কক আপুনি ভিলেন লাষ্টত আপুনি সেইজন মানুহকে বনাব খোজে যিজনে আপোনাক সমালোচনা কৰে অথচ গণ্ডগোল সববিলাক আপুনিয়ে কৰে কালি আপুনি ক্লিয়াৰলি কৈ দিলে ক'ত ক'লে জুবিনদাৰ ঘৰত ক'ত ক'লে কাহিলেপাৰৰ জুবিনদাৰ ঘৰত জুবিনদাৰ বৌ লগ ধৰি আপুনি সাংবাদিকৰ সন্মুখত ক'লে যে আপুনি যেটো তদন্ত কৰিছে তাৰ তদন্তকাৰী সংস্থাটোৱে একাংশ অভিযুক্তক তেওঁলোকে মাটি অনাৰ তেওঁলোকক ধৰি অনাৰ এখতিয়াৰ আপোনাৰ এই তদন্ত কমিটিখনৰ নাই আৰু আপুনি এবুলিও ক'লে যে যদি সেই মানুহখিনিক তদন্তৰ আউটালৈ আনিব নোৱাৰি সিঙ্গাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াসকলক যদি তদন্তৰ আউটালৈ আনিব নোৱাৰি তেতিয়া হলে আপোনাৰ তদন্তটো আধৰুৱা হৈ ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ তদন্তটো আধৰুৱাৰ হৈ ৰব বুলি আপুনি স্পষ্ট ভাষাৰে নিজে ক'লে আৰু নিজে ক'লে যে এখতিয়াৰে নাই আনিব নোৱাৰো তাৰ পাছত আপুনি ক'লে যে এতিয়া অসমৰ ৰাইজে সহায় কৰিব লাগে অসমৰ ৰাইজে সহায় কৰিব লাগে যে সিঙ্গাপুৰত থকা প্ৰবাসী অসমীয়া মানুহবিলাকক অসমলৈ আনি তদন্তকাৰী সংস্থাৰ সন্মুখত খাৰা কৰি দিয়াৰ দায়িত্বটো ল'ব লাগে অসমীয়া মানুহ ৰাইজে কেদিন মানৰ আগতে আপুনি নিজে যিবিলাক অসমীয়া মানুহে তদন্ত ভালকে কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল সেইবিলাক মানুহক আপুনি মূৰটো ফালি দিছিলে মৰিয়াই আপোনাৰ পুলিচে আপুনি মৰিয়াই হাত ভাঙি দিছিলে লকআপৰ ভিতৰত পুলিচ থানাত আপুনি তেওঁলোকক
NSA লগাবলৈ বিচাৰিছিলে এতিয়াও তেওঁলোক জেলত আছে বহুত মানুহ সেই মানুহবিলাকক আপুনি অত্যাচাৰ কৰিছিলে কি কাৰণে যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডৰ তদন্ত বিচৰাৰ কাৰণে ন্যায় বিচৰাৰ কাৰণে জাস্টিস ফৰ জুবিন গাৰ্গ এই বুলি কোৱাৰ কাৰণে আপুনি তেওঁলোকৰ হাত ভৰি ভাঙি দিছিলে এতিয়া আপুনি ক'লে যে অসমৰ ৰাইজে হেঁচা দিব লাগে সেই ছিংগাপুৰত বসবাস কৰা প্ৰবাসী অসমীয়াৰ ঘৰৰ মাক দেউতাকবিলাকক পৰিয়ালবিলাকক হেঁচা দিব লাগে অৰ্থাৎ আপুনি নিজে ৰাইজক আইন শৃংখলা ৰাইজৰ হাতত তুলি ল'বৰ কাৰণে এবাৰ আহ্বান জনালে আপুনি নিজে ভাবক এই কথাটো কোৱাৰ পাছত যিকোনো এজন ৰেছপন্সিবল হোম মিনিষ্টাৰ বা চিফ মিনিষ্টাৰে লগে লগে পদত্যাগ কৰিব লাগেনে নাই যে অসমৰ এজন গুৰুত্বপূৰ্ণ কালচাৰেল দয়েন কাণ্ডাৰী মৃত্যু ঘটিছে তাক লৈ সমগ্ৰ অসমৰ মানুহে কান্দি আছে শুব পৰা নাই সেই মৃত্যুৰ তদন্ত আপুনি কৰিব নোৱাৰো বুলি কৈছে আপোনাৰ এক্টিয়াৰৰ বাহিৰত বুলি কৈছে আপোনাৰ তদন্তকাৰী সংস্থাৰ এক্টিয়াৰৰ বাহিৰত বুলি কৈছে আৰু বাহিৰত বুলি কৈ আপুনি আকৌ অসমৰ মানুহক কৈছে যে আপোনালোকে গৈ সেই পৰিয়ালবিলাকক হেৰি কৰক হেঁচা দিয়ক বোলে আমি পুলিচৰ হেঁচা দি আছো পৰিয়ালবিলাকক আপোনালোকে হেঁচা দিয়ক আৰু তাৰপিছত গৈ কোনোবাই গৈ কাৰোবাৰ ঘৰ জ্বলাই দিব তাৰপিছত গৈ কোনোবাই কাৰোবাক মাৰপিট কৰি দিব তাৰপিছত গৈ কোনোবাই ধৰ্ণা দিব তাৰপিছত কি হ'ব তাৰপাছত কি হ'ব তেতিয়া কি হ'ব আপুনি নেপালৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে বুলি কয় আৰু কোনোবাই আন্দোলন কৰিলে তহঁতিও নেপালৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ আহিছ বুলি কয় এতিয়া আপুনি নিজে নেপাল সৃষ্টি কৰিবৰ কাৰণেতো আগবঢ়াই দিছে মানুহ আপুনিতো ভয়ংকৰ মানুহ আপুনি এফালেও মানে গাদিও মাৰে আৰু চিধাকিও মাৰে হয়নে নহয় কওক আপুনি আপোনাৰ নিজৰ স্বাৰ্থত চব বস্তুবিলাক নিজে বনাই লয় সাংঘাতিক মানুহ কেইদিনমানৰ আগতে আপুনি চব মানুহক মাৰপিট কৰিলে হুলস্থুল কৰিলে কিমান যে কি কৰিলে তাৰপিছত আকৌ আপুনি এতিয়া উল্টাকে এইটো কাম কৰি আছে গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কালি সেই কথাটো কৈ দিয়াৰ পাছত মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হিচাপে আপুনি পদত্যাগ কৰাটো জৰুৰী আৰু আপোনাৰ যদি লাজ মান আছে আপোনাৰ যদি আত্মসন্মান আছে তেতিয়াহ'লে আপুনি পদত্যাগ কৰা উচিত আপুনি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আপোনাৰ সংস্থাই জুবিন গাৰ্গক তদন্ত কৰিব নোৱাৰে গতিকে আপুনি জুবিন গাৰ্গৰ সকলো অনুৰাগীৰ দাবী আপুনি পদত্যাগ কৰা উচিত হয়নে নহয় কওক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া পদত্যাগ কৰিব লাগে এটা কথা মই আপোনাক এবাক আপোনাক অলপ তথ্য পাতি দি কথাখিনি কওঁ এইটো আপুনি নিজে চাওক এইটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এইটো উল্টাকে ওলাই নিয়ে ভাইটিহঁত ফেচবুকত উল্টা হৈ যায় নেকি এইটো কেনেকৈ কৰিব লাগিব মই উল্টা মাৰি দিলে এনেকৈ হ'ব নেকি নহয় নহয় কি কৰিব লাগিব এইটো এই নহয় এইটো বাদ এতিয়া এইটো মানুহে ধৰিব নোৱাৰিব এতিয়া তো আপোনালোকে এইটো চাওক এইটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ ফেচবুক পেজ হয় এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ফেচবুক পেজটোত এই দুটা অশোক চক্ৰ দেখিছেনে আপোনালোকে অশোক চক্ৰ এই দুটা এই অশোক চক্ৰ দুটা কাৰ জানেনে এটা আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰ মন্ত্ৰী কোন এজন ৰাজ্যিক মন্ত্ৰী ফাইল চুবলৈ নোপোৱা এজন মন্ত্ৰী হ'ল আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা এই পবিত্ৰ মাৰ্ঘেৰিটাই তাৰমানে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ এই পবিত্ৰ মাৰ্ঘেৰিটা তাৰমানে এই নৰ্থ ইষ্ট ফেষ্টিভেলটোক স্পন্সৰ কৰিছে তাৰ পিছৰটো কোন আছে চাওক আপুনি হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ হাই কমিশ্যন অফ ইণ্ডিয়া ছিংগাপুৰ দ্বিতীয়টো এইটো ছিংগাপুৰ আৰু এইটো হ'ল মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ চাওক আপোনালোকে তাৰ
no sorry dei etu hol Ministry of Affairs ki koy External Affairs aru etu hol High Commission of Singapore, High Commission of India Singapore presence মানে এওঁলোকে প্ৰেজেন্স কৰিছে এই গোটে স্পন্সৰশিপ এই ঘটনাটো এই গোটে ফাংচনটো পাতিছে কোনে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ হৈ এই ফাংচনটোৰ গোটে টোটাল স্পন্সৰশিপ তা মানে কি কাৰ মূল উদ্যোগ কি কয় মূল পৃষ্ঠপোষক কোন এটা হল Ministry of External Affairs Government of India আৰু High Commission of India Singapore presence সত্যমেৱ জয়তে সব সত্যমেৱ জয়তে হ্যাঁ এই অশোক চক্ৰ লগাই থৈছে তাৰ পাছত এটো হয়নে নৰ্থ ইষ্ট ফেষ্টিভেলৰ হেৰিটো আপুনি চাওক এমব্লেমটো মানে গোটেই তেওঁলোকৰ প্ৰতীকটো এটো তাৰ পাছত লিখিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল 2025 19 to 21st September Suntec Singapore Convention and Exhibition Center 4th edition বুলি কৈছে এটো আৰু ইয়াত আৰু কোনে পইচা দিছে তাৰ পিছফালে কেটামান কোম্পানীও কৰি আছে অৰ্গানাইজড বাই Trend MMS এই Trend MMS ৰ মালিক হল দুজন এজন হল শ্যামকানু মহন্ত আৰু তেওঁৰ পত্নী কিবা এটা নাম তেওঁলোক তাৰ মালিক এতিয়া আপুনি চাওক যে যেটো ফাংচন যেটো আপোনাৰ কাৰ্যসূচী ভাৰত চৰকাৰৰ সত্যমেৱ জয়তে লিখা অশোক স্তম্ভ লগাই ডিপাৰ্টমেন্ট মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্স আৰু হাই কমিশন অফ ইণ্ডিয়া সিংগাপুৰে পাতিছে যেটো অনুষ্ঠান সেই অনুষ্ঠানটো পাততে হোৱা ইনসিডেন্টটো যেতিয়া আমাৰ জুবিন গাৰ্গ মৃত্যু হৈছে তাৰ মানুহজন আকৌ ধৰি আনিব লাগে অসমৰ মানুহে এতিয়া আপুনি এক্সটাৰ্নেল এফেয়াৰ্সক কিয় নকয় ৰিকুৱেষ্ট নকৰে কি অসম চৰকাৰে যে সিংগাপুৰত থকা এখিনি মানুহ অভিযুক্ত তেওঁলোকক আমাক ধৰি আনি দিয়ক সিংগাপুৰ চৰকাৰৰ লগত কথা পাতি আনি দিয়ক আপুনি সিংগাপুৰত থকা ভাৰতৰ যেটো কি কয় আপোনাৰ হাই কমিশন অফ ইণ্ডিয়া আপুনি নকয় কিয় নকয় তেওঁলোকক আপুনি যদি চিঠি দিয়ে তেওঁলোকে তেতিয়া সিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কামটো কৰি দিব সিংগাপুৰ গভৰ্ণমেণ্টৰ লগত কথা পাতিটো কৰি দিব এতিয়া আপুনি আমাক কৈছে ৰাইজক কৈছে পাব্লিকক কৈছে জনগণক কৈছে যে আপোনালোকে পৰিয়ালবিলাকৰ কথা চাগে আমি হেঁচা দিম পুলিচেও হেঁচা দিব তাৰমানে কি পুতেখেত ক'বাত আছেগে সিংগাপুৰত বাপেক মাক বুঢ়া হৈছে ইয়াত আপোনাৰ পুলিচে গৈ তেওঁলোকক ব্লেকমেইল কৰিব তেওঁলোকক থানালৈ আনি বহুৱাই থব তেওঁলোকক আপুনি সন্ত্ৰাসবাদী অপহৰণ কৰাৰ নিচিনাকে আনি আপুনি তাতে হেৰি কৰিব কি কয় এটো পনবন্দী কৰি ৰাখে যে পনবন্দী কৰি তাৰপিছত যে হেৰি লয় কি বুলি কয় সন্ত্ৰাসবাদী বিলাকে যে পনবন্দী কৰি ৰাখি তাৰপিছত যে হেৰিবিলাকক ঘূৰাই লয় তেওঁলোকৰ তেনেকে কৰিব খুজিছে আপুনি নহলে বা আপুনি আমাৰ অসমৰ মানুহক গৈ সেই মানুহবিলাকৰ ঘৰত কাজিয়া লাগিবলৈ পঠিয়াইছে কে পৰিয়ালবিলাকক মাৰপিট কৰাবলৈ পঠিয়াইছে এটো এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে নেকি এটো এটা দেশৰ চলোৱাৰ সিস্টেম নেকি এটো আমাৰ সংবিধানৰ সিস্টেম নেকি এটো আমাৰ আইনৰ শাসন নেকি এটো আমাৰ আইনে তৈয়াৰ কৰি দিয়া ব্যৱস্থা নেকি নহয় আপুনি আইন না মানে আপুনি এনাৰ্কিষ্ট আপুনি একদম গণ্ডগোলীয়া মানুহ আপুনি একেবাৰে দেশ ধ্বংস কৰিবলৈ আহিছে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয় সেইকাৰণে স্পষ্টভাৱে মই ৰাইজৰ দলৰ সভাপতি হিচাপে অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছো কালি যেতিয়া কৈ দিলে যে এই তদন্ত কৰাৰ এক্তিয়াৰ তদন্তকাৰী সংস্থাৰ নাই আৰু এই তদন্ত কৰাৰ যেতিয়াটো এক্তিয়াৰ নাই আৰু সেই মানুহজন নাহিলে এনকুৱাৰীটো আধৰুৱা হৈ ৰব এনকুৱাৰীটো আমি ফাইনেল কৰিব নোৱাৰিম জোৰা লগাব নোৱাৰিম
গতিকে এনকুৱাৰীটো জুবিন গাৰ্গৰ এনকুৱাৰী কমপ্লিট নহ'ব বুলি আপুনি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰাৰ বাহিৰে আৰু কোনো বিকল্প ৰাস্তা আমি বাকি দেখা নাই আপোনাৰ যদি আত্মসন্মান আছে আপোনাৰ যদি সন্মান আছে আপুনি যদি বুজি পায় আপুনি যদি সংবিধান বুজি পায় তেতিয়াহ'লে আপুনি পদত্যাগ কৰক আপুনিতো নকৰে জানো আপুনিতো কিমান খাতাৰনাক মানুহৰ অসমৰ মানুহে জানিবলৈ বাকি আছে নেকি তো আপুনিতো নকৰে কিন্তু নিয়মটো হ'ল যে আপুনি পদত্যাগ কৰিব লাগিছিল এতিয়া মুখ্যমন্ত্ৰী মহোদয় আপুনি মোক কৈছিলে যে অখিল গগৈ শ্যামকানু মহন্তক বচাবৰ কাৰণে নেকি ইংগিতটো দিছিলে ডাইৰেক্ট কৈ দিয়া নাই যে CBI এনকুৱাৰী বিচাৰিছিলে মই CBI এনকুৱাৰী শ্যামকানু মহন্তক বচাবৰ কাৰণে কৰা নাছিল শ্যামকানু মহন্ত মোৰ আপোন নহয় আপোনাৰ আপোন মই আজি ফেচবুকত দি দিছো আপুনি 2016 চনৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল বিলাকলৈ যায় আৰু গৈ তাত আপুনি মানুহক আপুনি নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে হৈ নৰ্থ ইষ্ট অন বিহাফ অফ নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি সেই মিটিং বিলাকলৈ মানুহক মাতে ফেষ্টিভেল বিলাকলৈ মানুহক মাতে মই আজি ফেচবুকত দি দিছো ৰাইজেও ফেচবুকত CMA কেনেকৈ মাতে 16 চনৰ পৰা আপোনালোকে চাই ল'ব মোৰ ফেচবুক পেজতে আছে এইটো মই কালিয়ে কৈছিলো যে এই মহন্তক কি নাম আছিল আমাৰ শ্যামকানু মহন্ত এই শ্যামকানু মহন্তক বিজেপি চৰকাৰে উঠাই আনিছে 2016 চনৰ পৰা পইচা দি আৰম্ভ কৰিছে একদম কাৰচিনডাল একদম টকাৰ কাৰচিনডাল এনেকে উঠাইছে বিজেপিয়ে এনেকে আকাশৰ পিনে যোৱা কাৰচিনডাল উঠাইছে সেই কাৰচিনডাল উঠাই এতিয়া এই পৰ্যায় পৰিছিলকে একদম ছিংগাপুৰত এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰী আৰু গভৰ্ণমেণ্টৰ হাই কমিশনাৰৰ উদ্যোগত এই অনুষ্ঠান পাতিব পৰা কৰি দিছিলে কোনে আপুনি আপোনাৰ চৰকাৰে আৰু আপুনি অনবৰতে লেমটো হিচাপে লৈ ফুৰা আপোনাৰ এসময়ৰ পলিটিকেল এডভাইজাৰ প্ৰবৃত্ত মাৰ্ঘেৰিটাই এতিয়া আপোনালোক সব যোৱা তুলসী পাত আমি ন্যায় বিচৰা মানুহবিলাক সব ভিলেন আমি যিবিলাকে ন্যায় বিচাৰিছো যে জুবিনদাৰ ন্যায় হ'ব লাগিব আপুনি হত্যা বুলি কৈছে হত্যাকাৰী ওলাব লাগিব হত্যাকাৰীক মাত্ৰ কেইদিনমান জেলত ৰাখি আপুনি ভোট ললে নহব আপুনি হত্যাকাৰী প্ৰকৃত অৰ্থত সেইটো আপুনি যদি কৰিব নোৱাৰে যদি সেই পৰ্যায়লৈ নিব নোৱাৰে তেতিয়াহ'লে আপুনি মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ কালিতো আপুনি কৈ দিলে সেইটো কথা ন কালি আপুনি মুকলিমূৰীয়াকৈ কৈ দিলে যে নাই আপুনি এই তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰে কাৰণ আপোনাৰ এখতিয়াৰ নাই আপোনাৰ দিয়া তদন্তকাৰী সংস্থাৰ এখতিয়াৰ নাই এখতিয়াৰ কাৰ থাকিলেহেঁতেন এখতিয়াৰ থাকিলেহেঁতেন ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI কিন্তু আপুনি CBI নামে শুনিব নোখোজে আৰু আমি সকলো ভাৰতৰ মানুহে CBI টো গতিকে যেহেতু CBI টো এটা 2 নম্বৰী বস্তু গতিকে ইয়াক কন্ট্ৰোল কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণতে তদন্তটো হ'ব লাগে বুলি আমি কৈছিলো আপুনি বাকিবিলাক সব কাটি কৈ দিলে যে অখিল গগৈ CBI তদন্ত বিচাৰিছে আৰু সেইটো শ্যামকানুও বিচাৰিছে বোলে আৰু সেইকাৰণে এওঁলোকে বচাবৰ কাৰণে এইটো কাম কৰিছে নেকি গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক স্পষ্টকে আকৌ কৈছো জুবিন গাৰ্গৰ ন্যায় আপুনি দিব নোৱাৰে বুলি কালি ঘোষণা কৰি দিয়াৰ পাছত আপুনি পদত্যাগ কৰা দৰকাৰ আৰু যদি পদত্যাগ নকৰে তেতিয়াহ'লে আপুনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত CBI তদন্ত দিয়ক আৰু কোনো পধ্যে যাতে অভিযুক্ত জেলৰ পৰা ওলাই যাব নোৱাৰে জেল হাজু থেদেই এটো জুডিশিয়েল আপোনাৰ কাষ্টডিৰ পৰা যাতে ওলাই যাব নোৱাৰে ব্যৱস্থা কৰক আৰু ওলাই যাব নোৱাৰিবৰ কাৰণে আপুনি ফাৰ্ষ্ট ট্ৰেক কোৰ্ট দিয়ক আৰু হুনকালে চাৰ্জশিটখন দি ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন তাৰ পৰাই চলোৱাৰ জেলৰ পৰাই চলোৱাৰ ব্যৱস্থা কৰক মানে জেলত থাকোঁতে চলোৱাৰ ব্যৱস্থা কৰক যাতে 6 মাহ বা 5 মাহৰ ভিতৰত আমি গতিকে মই আপোনাক সেইকাৰণে আকৌ এবাৰ কৈ দিলো আমাৰ দাবীটো এতিয়া শুনি ললে নহয় পিছত আকৌ উল্টা পুল্টা কথা নকব আপুনি আকৌ এবাৰ কৈ দিছো আমি বিচাৰিছো CBI তদন্ত কিন্তু CBI যেটো আপুনি বিশ্বাস নকৰে মও নকৰো গতিকে
গুৱাহাটী উচ্চ ন্যায়ালয় বা আমাৰ সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এই তদন্তটো হ'ব লাগে আৰু চিবিআই ইণ্টাৰপোল বা বিভিন্ন আন্তৰ্জাতিক সংস্থাবিলাকৰ সহায় ল'ব লাগে আৰু এই সহায় কৰি দিবৰ কাৰণে আপুনিও এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু সিংগাপুৰত থকা হাই কমিছনাৰকো জনাব লাগে আৰু আপোনাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীকো জনাব লাগে যে আমাৰ ইমান ডাঙৰ ঘটনা এটা ঘটিলে এইটোৰ কাৰণে ভাৰত চৰকাৰে গোটেই বস্তুটোৰ নেতৃত্ব ল'ব লাগে তেতিয়াহে আপুনি তদন্ত কৰিছে বুলি গম পাওঁ আপোনাৰ ধান্দাটোতো আমি একদম পাৰফেক্টলি জানো যে আপুনি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাটো আপোনালোকৰ বিজেপিৰ পাৰ্টিৰ মানুহ আপোনালোকৰ কি কয় আপোনাৰ কালচাৰেল ইনচাৰ্জ হয় বিজেপিৰ ষ্টেটৰ নহয় ইউথৰ আৰু আপোনাক মই কালিয়ে কৈছিলো যে আপোনাৰ শ্যামকানু মহন্ত আপোনাৰ একেবাৰে ভাতঘৰ হয় শ্যামকানু মহন্তৰ ককাইকক আপুনি ডিজিপি দিছিলে তাৰপাছত এতিয়া চিফ ইনফৰমেশ্যন কমিছনাৰ দিছে তেওঁ আকৌ ভায়েকক আপোনাৰ এডভাইজাৰ পাতিছিল আপোনাৰ এডভাইজাৰ আৰু তাৰপাছত এতিয়া আপুনি ভিচি দিছে শ্যামকানু মহন্তকো আপুনি স্পন্সৰ কৰি আছিলে আৰু তাতকে ডাঙৰ কথা যে আপোনাৰ পত্নী আৰু আমাৰ সকলোৰে সন্মানীয় বৌ শ্ৰীযুতা ৰিণিকী ভূঞা শৰ্মা বৌয়ে খবৰ পোৱা অনুসৰি তাত গৈ শ্যামকানু মহন্তৰ লগত লগ লাগি তাত ফেশ্বন শ্ব' পাতিছিলে স্পন্সৰ কৰিছিলে নে আপোনাৰ প্ৰডিউচ কৰিছিলে নে ডাইৰেক্ট কৰিছিলে ডাইৰেক্টৰ আছিলে নে প্ৰডিউচাৰ আছিলে নে স্পন্সৰাৰ আছিলে সেইটো আমি নাজানো কিন্তু জানিছো যে আপোনাৰ ৱাইফৰ যিটো কোম্পানী মানে আপোনাৰে কোম্পানী আৰু সেইটো আপোনাৰ ৱাইফৰ যিটো কোম্পানী কি কয় আপোনাৰ এইটো গোল্ডেন থ্ৰেড সেই গোল্ডেন থ্ৰেডে গৈ তাত ফেশ্বন শ্ব' পাতিছিলে এতিয়া গোল্ডেন থ্ৰেডে তাত ফেশ্বন শ্ব' পাতিছিলে আকৌ এইটো অভিযোগ আহিছে যে গোল্ডেন থ্ৰেডে আকৌ আপোনাৰ কি কয় আপোনাৰ গোল্ডেন থ্ৰেডে আকৌ আপোনাৰ কি কয় আপোনাৰ বোলে জুবিন গাৰ্গ ঢুকোৱাৰ পাছতো বোলে ফেশ্বন শ্ব' পাতি আছিলে তাত ছিংগাপুৰত য'ত অসমৰ মানুহ একদম কান্দি অসমৰ মানুহ মৰিবলৈ ওলাইছিলে সব মানুহ একদম টোপনি ক্ষতি হৈছিলে 7টা দিন সেই সময়ত আপোনাৰ পত্নীয়ে আপোনাৰ যি কোম্পানী গোল্ডেন থ্ৰেড সোণালী সূতা সেই গোল্ডেন থ্ৰেড কোম্পানীয়ে কি কৰিছিলে জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছতো যিটো অনুষ্ঠানৰ কাৰণে গৈ মৃত্যু হ'ল সেই অনুষ্ঠানটো কণ্টিনিউ কৰিছিলে বুলি আমি সব গম পাই আছো মানে শুনি আছো আৰু এইটো এনকুৱাৰী কৰিলে চিবিআই এনকুৱাৰী কৰিলেহে সেইটো গম পালোহেঁতেন হয় নে নহয় এতিয়া আপোনাৰ তলৰ চিআইডি এনকুৱাৰী কৰিলে আমি কেনেকৈ গম পাম আৰু আজিতো মই অলপ আগতে মোক কোনোবা এজন সাংবাদিকে পঠিয়াই দিছে অলপ আগতে আজি বোলে অসম জাতীয় পৰিষদৰ কি আছিলে আমাৰ জগদীশ ভূঞা বোলে কৈছে যে ক'ৰবাত ওলাইছে এইটো সাংবাদিক কাৰোবাক কৈছে চাগে সাংবাদিকক জগদীশ ভূঞা বোলে ক'ৰবাত কৈছে যে আপুনি শ্যামকানু মহন্তৰ ঘৰৰ পৰা লৈ যোৱা তথ্য পাতিবিলাক যিবিলাক চিআইডিয়ে জব্দ কৰিছিলে সেইবিলাক আপোনাৰ ঘৰলৈ লৈ গৈছে নেকি প্ৰশ্ন কৰিছে জগদীশ ভূঞাই মই নাজানো আকৌ দেই নিশ্চিত যদিও নাজানো নাই নিয়া যদিও নাজানো মই বিষয়টোৱে জনা নাছিলো অলপ আগতে এজন সাংবাদিকে মোলৈ পঠিয়াই দিলে যে জাতীয় পৰিষদৰ জগদীশ ভূঞাই এটা প্ৰশ্ন উত্থাপন কৰিছে যে চিআইডিয়ে শ্যামকানু মহন্তৰ ঘৰত পোৱা যিবিলাক ডকুমেণ্ট কম্পিউটাৰ কি এইবিলাক বোলে গৈ আপোনাৰ ঘৰলৈও লৈ গৈছেগৈ বোলে আপোনাক দেখুৱাবলৈ বোলে লৈ গৈছে ঘৰলৈ নে ক'ৰবাত দেখুৱাবলৈ লৈ গৈছে বুলি লিখিছে বুলি প্ৰশ্ন কৰিছে গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা বস্তু খাটাং যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বা হত্যাৰ তদন্ত আপুনি সঠিকভাৱে নকৰে ইলেকশ্যনলৈকে আপুনি যে শপত খাইছে অসমৰ মানুহ কোনেও আপোনাৰ শপতত বিশ্বাস নকৰে কিন্তু আমি জানো যে আপুনি একদম টেঙৰ মানে হিয়ান মানুহ যাক আমাৰ অসমীয়াত কি বুলি কয় হিয়নি থোৱা বুলি কয় নাঙনৰ হিৰলুত যে হয় সেইটো হ'ব নোৱাৰে মানে হিৰলুডাল আপুনি চিনি নাপাব হিৰলু বুলি ক'লে হিৰলু নাঙলৰ হিৰলু বুলি ক'লে আপুনি চিনি নাপাব আপুনিতো খেতি নকৰে ন আপুনি চিনি নাপাব আমি খেতি কৰা মানুহবিলাকে জানো এইটো কথা তো সেই হিৰণি থোৱা মানুহ বা হিৰলু থোৱা মানুহ আপুনি নাঙলৰ গতিকে সেইকাৰণে আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ
সাংঘাতিক টেঙৰ মানুহবিলাকে এইটো মানে কেতিয়াও হেৰি নকৰিব যে আপুনি তদন্তটো নকৰে খাটাং আপুনি সেন্টেন্স নিদিয়ে কিন্তু হয়তো আপুনি ইলেকশ্যনলৈকে ভোট নাপাম বুলি হয়তো কিবা কিবি বুদ্ধি শুদ্ধি কৰি এই মানুহকেইটাক ৰখাই থব পাৰে যেনেকৈ আপুনি এপিএসসি মানুহকেইটাক ৰখাই থৈছিলে তাৰপিছত এপিএসসি গোটেই 2 নম্বৰী অফিচাৰবিলাকে এতিয়া চাকৰি পাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দি দিলে ন দিলে নাই বা কক আপোনাৰ দিনত আপুনি কৰালে উত্তৰ কাছাৰ কেলেংকাৰী মানুহকেইটা সব বাহিৰ হৈ গ'ল আপুনি কৰালে সব এইবিলাক গোটেই কেলেংকাৰীত আপোনাৰ নাম ওলাইছিলে লুই বাৰ্জা কেলেংকাৰীত এতিয়াও আপোনাৰ নাম সিবিআই এনকোয়াৰি কৈ আছে এনকোয়াৰি হ'বলৈ দিয়া নাই আপুনি এইকাৰণে বিজেপিত জইন কৰিছিলে সাৰদাৰ পৰা বাচিলে বাৰু আপুনি সাৰদাৰটো ৰাজহাক্কি হৈ গ'ল ৰাজহাক্কি কোন হয় যি কেলেংকাৰীটোত আছে সি ৰাজহাক্কি হ'ব পাৰে আপুনি জানে নে ৰাজহাক্কি মানে অসমৰ ৰাইজে নিশ্চয় জানে যে সাৰদা কেলেংকাৰীত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ৰাজহাক্কি মানে হ'ল একদম গণ্ডগোলীয়া পৃথিৱীৰ আটাইতকৈ গণ্ডগোলীয়া বস্তুটো ৰাজহাক্কি যি কেলেংকাৰীটো কৰে কিন্তু কেলেংকাৰীটো কৰি ঘটনাটো কৰি নিজে ঘটনাটোৰ অংশীদাৰ তাৰ পাছত চৰকাৰৰ সাক্ষী হৈ নিজকে বচায় এটো ৰাজহাক্কি বুলি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সাৰদা কেলেংকাৰী কৰাটো কনফাৰ্ম হৈ গ'ল এতিয়া সাৰদা কেলেংকাৰী কৰাটো কোৰ্টতে কনফাৰ্ম হৈ গ'ল কাৰণ তেওঁ ৰাজহাক্কি হৈ গ'ল আৰু ৰাজহাক্কি হৈ তেওঁ সাৰদা কেলেংকাৰী কৰিছিল সাৰদা কেলেংকাৰীৰ পৰা পইচা লৈছিল বুলি কয় এটো সাক্ষী দি দিলেগে সাৰদা কেলেংকাৰী এই মালিকটোৰ নাম কি আছিল হেতুৰ বিৰুদ্ধে সাক্ষী দি দিলে কিমান ভয়ংকৰ মানুহ ৰাজহাক্কি হয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী ৰাজহাক্কি দেই মনত ৰাখিব ৰাজহাক্কি বুলি ক'লে জনমে আমাৰ কুশলপুৰৰ বিৰুদ্ধে যে ৰাজহাক্কি হৈছিল একদম জনমে প্ৰজন্মই তেওঁলোকক ঘৃণা কৰে মানুহে আমাৰ মুখ্যমন্ত্ৰী সাৰদা কেলেংকাৰী যেটো সাৰদা কেলেংকাৰীত আমাৰ লাখ মানুহৰ টকা গুছি গ'ল মনত আছে না সাৰদা কেলেংকাৰীৰ কথা অসমৰ মানুহৰ ৰাইজ আপোনালোকৰ মনত আছে না নাই বাৰু নিশ্চয় আছে নহয় জানো লাখ কোটি টকা যে আমাৰ লোকচান হৈ গ'ল লাখ কোটি টকা সেই সাৰদা কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত আছে বুলি কৈ নিজে ৰাজহাক্কি হৈ দিলেগে তাৰপিছত বাচি গ'ল নহলে তেওঁ জেল গ'ল সেইকাৰণে তেওঁ বিজেপি লৈ গ'ল